টংলাত নৈ নদীৰ বাকৰিত নৈসৰ্গিক পৰিৱেশত নৈপৰীয়া মেলা প্ৰথমবাৰৰ বাবে খনচাইপাৰা গাঁৱৰ ৰাইজৰ এক অভিনৱ পদক্ষেপ। ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত টংলা হস্পিটেলৰ সমীপৰ খনচাইপাৰা গাঁৱৰ নৈ নদীৰ বাকৰিত আজিৰে পৰা আৰম্ভ হৈছে নৈপৰীয়া মেলা। নৈপৰীয়া মেলাৰ আয়োজক সমিতিৰ সভাপতি কুশল বড়ো, সম্পাদক মিলন বড়োৱে জনোৱা অনুসৰি আজিৰে পৰা অহা 5 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব সাংস্কৃতিক আৰু মনোৰঞ্জন অনুষ্ঠান। লগতে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশৰ লগতে 16 দিনীয়া সাংস্কৃতিক অনুষ্ঠানত গীত, নৃত্য, অভিনয়, কৌতুক অভিনয় আৰু মীনা বজাৰ, যাদু প্ৰদৰ্শন, চিত্ৰহাৰ, বাণিজ্য মেলা আৰু খাদ্য মেলাকে ধৰি বৃহৎ আয়োজন কৰা হৈছে বুলি জানিবলৈ দিছে। সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিবলৈ 6901885465 অথবা 8133992406 নাইবা 9707944151 অথবা 8135812111 নম্বৰত যোগাযোগ কৰিবলৈ আয়োজক সমিতিয়ে আহ্বান জনাইছে। পাৰা মেলাৰ পৰা আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোক অসমবাসীলৈ নমস্কাৰ জনাইছোঁ। এইবাৰ আমি প্ৰথমবাৰৰ কাৰণে অলপ প্ৰচেষ্টা কৰিছোঁ নৈপৰীয়া মেলা। সেয়েহে সকলো ৰাইজক আমি আন্তৰিকতাৰে আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ ইয়াতে বিশেষকৈ মনোৰঞ্জন আৰু আমাৰ সাংস্কৃতিক মঞ্চখন অলপ দীঘলীয়াকৈ দাঙি ধৰিব বিচাৰিছোঁ। সেয়ে সকলোৱে আহি আমাক যাতে সহযোগ কৰে। আমাৰ 200খন স্কুলৰ ল'ৰা ছোৱালী আৰু 100খন আমাৰ কলেজৰ ল'ৰা ছোৱালীক আমি ইয়ালৈকে এখন অ'পেন ষ্টেজ দিয়াৰ কাৰণে আমি মাতিছোঁ। সকলোৱে অংশগ্ৰহণ কৰক, আমি আশা ৰাখিছোঁ। আৰু আমাৰ অসমৰ ভাল ভাল ব্যক্তিসকলেও আমাৰ লগত অকণমান সহযোগ কৰিলে ভাল হ'ব। আমি আশাবাদী তেওঁলোকে আমাৰ লগত অকণমান যোগাযোগ কৰক। আমি পলিটিকেল যিখিনি লিডাৰ থাকে তেওঁলোককো আমি যথেষ্টখিনি আমি অৰিহণা বিচাৰিছোঁ। তেওঁলোকৰ পৰাও আমি তেওঁলোকক খবৰ কৰিছোঁ, তেওঁলোকৰ অহাৰ প্ৰতিশ্ৰুতি দিছে। ভাল হ'ব সকলোৱে মিলি আমাৰ এই অনুষ্ঠানটো আমি যাতে সকলো মিলি চলাই নিব পাৰোঁ। 17 দিনীয়া অনুষ্ঠান যিহেতু, আৰু লগতে আমাৰ এই অনুষ্ঠানখন চলাই নিওঁতে যথেষ্ট মানুহৰ সহায় সহযোগ আছে। আমাৰ পেণ্ডেলৰ মানুহখিনিৰ সহায় সহযোগ আৰু ওচৰৰ ৰাইজৰ সহায় সহযোগ আৰু লগতে লাইনৰ সহায় সহযোগ আমি বিভিন্ন কৌশলেৰে এইখন পাতিছোঁ। ইমান ডাঙৰ মানুহ নহয়, আমি সৰু মানুহ, তথাপিতো চেষ্টা কৰিছোঁ। সকলোৱে আমাক সহায় কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ মুখ্য উদ্দেশ্য হ'ল আমি বছৰটোৰ শেষৰ ফালে ধৰক আমি ইফাল সিফাল নগৈ আমাৰ ল'ৰা ছোৱালীক এখন ভাল প্লেটফৰ্ম দিব যাতে পাৰোঁ, আৰু আহি থকা নতুন বছৰটোত যাতে ল'ৰা ছোৱালীক এখন সুন্দৰ মঞ্চ দিব পাৰোঁ তাৰে প্ৰয়াস কৰিছোঁ। আৰু এই মঞ্চখনৰ জৰিয়তে আৰু আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীৰ প্ৰতিভা বিকাশৰ কাৰণে এটা সুবিধা হ'ব যেন অনুভৱ কৰোঁ। তেওঁলোকে আহক, আহি কেনে তেওঁলোকৰ প্ৰতিভাসমূহ ইয়াতে দাঙি ধৰক। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।